স্বাগতম মোর চেনেললৈ। আজি আলোচনা কৰিম সাধাৰণ জ্ঞান। কোৱেশ্চন নম্বৰ 1, অসমৰ পুৰণি নাম কি? এনসার কামৰূপ। নম্বৰ 2, প্ৰাচীন কামৰূপ চাৰিটা ভাগ কি কি? প্ৰাচীন কামৰূপক চাৰিটা ভাগত ভগোৱা হৈছে। তাৰে চাৰিটা ভাগ কি কি তলত দিয়া আছে। এটা হল রত্নপীঠ, 2 নম্বৰ হল কামপীঠ, 3 নম্বৰ হল স্বর্ণপীঠ, 4 নম্বৰ সীমাপীঠ। 3 নম্বৰ, বিয়োগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? বিয়োগী কবি বুলিলে আমি রঘুনাথ চৌধুরীক বুঝো। 4 নম্বৰ, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ। নম্বৰ 5, ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন? তোর ছাৰ সৈয়দ সাদুল্লাহ। নম্বৰ 6, সাহিত্য একাডেমি বঁটা লাভ কৰা ককাই দেউতাৰ হাড় পুথিখনৰ লেখক কোন? লেখক হল নবকান্ত বৰুৱা। 7 নম্বৰ, সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখন কি আছিল? তো নাটকখন আছিল শকুন্তলা, লম্বদর বৰা। নম্বৰ, অসমৰ প্ৰথম সনেট কবি কোন আছিল? হেমচন্দ্ৰ গোস্বামী। নম্বৰ, অসমৰ প্ৰথম সনেট কবি কোন আছিল? হেমচন্দ্ৰ গোস্বামী। প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? উত্তৰ মাধৱ কন্দলী আৰু হেম সৰস্বতী। 10 নম্বৰ, শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? উত্তৰ মাধৱদেৱ। 11 নম্বৰ, অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? এনসার 1948 চনত গুৱাহাটী। জিউ। 13 নম্বৰ, অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়। 12 নম্বৰ, প্রথম অসমীয়া অনাতাঁৰ নাট? উত্তর বীর বরাগী। 'বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। 14 নম্বৰ, সৈয়দ আব্দুল্লাহ মালিকে মাধৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি আছিল? উত্তৰ প্ৰেম অমৃতৰ নদী। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? উত্তৰ যুগল দাসে।
15 নম্বৰ প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? সংগীত কোষ। পুথিখনৰ নাম সংগীত কোষ। 16 নম্বৰ লক্ষ্যধৰ চলিহাই কোনখন পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? উত্তৰ মানু বিচাৰি। 17 নম্বৰ 17 নম্বৰ আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ দীননাথ শৰ্মা। 18 নম্বৰ অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচয়িতা কোন আছিল? আনসার রবিনসন 1893 খ্রিস্টাব্দত। 19 নম্বৰ অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়া আৰম্ভ হয়? 17 নম্বৰ জোনাকী কাকত ওলোৱাৰ পৰা ৰোমান্টিক যুগৰ আৰম্ভণি হয়। 20 নম্বৰ অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? তো শ্ৰীমন্ত শংকৰদেৱ। নম্বৰ সাহিত্য একাডেমি বঁটা পোৱা ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? ৰংবং তেৰাং। 22 নম্বৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? আনসার কীৰ্তন ঘোষা। নাম্বাৰ 23 অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি? 3টা। 1 নম্বৰ প্ৰাথমিক, 2 নম্বৰ মাধ্যমিক, 3 নম্বৰ উচ্চ শিক্ষা। 24 নম্বৰ অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? আনসার চন্দ্ৰকান্ত অভিধান 1933 চনত। 25 নম্বৰ বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি? উত্তৰ জয়ভদ্ৰ হাগজে। 26 নম্বৰ বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? উত্তৰ 1955 চনৰ 16 নৱেম্বৰত। 27 নম্বৰ অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? উত্তৰ ল'ৰা বন্ধু। 1888 চনত সম্পাদন হৈছিল। সম্পাদক করুণাভিরাম বড়ুয়া। 23 নম্বৰ প্ৰথম অসমীয়া গল্প সংকলন কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম কথা কবিতা ৰচক কোন আছিল? উত্তৰ যতীন্দ্ৰনাথ দুৱাৰ। 30 নম্বৰ অসমৰ প্ৰথম মহিলা আলোচনী কি? আনসার ঘৰৰ জেউতি 1927 চনত। সম্পাদক
কমলালয় কলিতা। আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিলোঁ। থেংক ইউ।